নমস্কাৰ প্ৰিয় দৰ্শক বন্ধু। আজি এই বিশেষ ভিডিঅ'টোত আমি আপোনাক লৈ যাম ভাৰতবৰ্ষৰ এক অতি পবিত্ৰ, অতি ৰহস্যময় আৰু শক্তিৰ আধাৰ নীলাচল পাহাৰৰ ওপৰত অৱস্থিত কামাখ্যা মন্দিৰলৈ। এইটো কেৱল এটা মন্দিৰ নহয়, এইটো হৈছে এটা বিশ্বাস, শক্তি, সাধনা আৰু মাতৃশক্তিৰ জাগ্ৰত ৰূপ। যি ঠাইত দেৱী পূজা হয় ঋতুৰ ৰূপত, য'ত নাৰীৰ শক্তিক মানি লোৱা হয় দেৱী ৰূপে, সেই ঠাইখনে হৈছে কামাখ্যা। এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ ইয়াত আছে ইতিহাস, পৌৰাণিক কাহিনী, তন্ত্ৰ সাধনা, অম্বুবাচী মেলা আৰু কিছুমান ৰহস্য যি বহুতে নাজানে। কামাখ্যা মন্দিৰ অৱস্থিত অসম ৰাজ্যৰ ৰাজধানী গুৱাহাটী নগৰৰ নীলাচল পাহাৰৰ ওপৰত। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এই পাহাৰখন প্ৰাকৃতিক সৌন্দৰ্য আৰু আধ্যাত্মিক শক্তিৰ মিলনস্থল। প্ৰাচীন কালত নীলাচল পাহাৰক তন্ত্ৰ সাধনাৰ এক গুপ্ত ক্ষেত্ৰ হিচাপে জনা গৈছিল। আজিও বহু সাধক ইয়ালৈ আহে ধ্যান আৰু সাধনাৰ বাবে। কামাখ্যা মন্দিৰৰ মূল কাহিনী জড়িত হৈ আছে দেৱী সতীৰ সৈতে। দক্ষ প্ৰজাপতিৰ কন্যা সতী, যি মহাদেৱ শিৱৰ পত্নী আছিল। দক্ষই শিৱক অপমান কৰাৰ উদ্দেশ্যে এক যজ্ঞ পাতিছিল। যজ্ঞত দক্ষ ৰজাই সতীৰ স্বামী শিৱক অপমান কৰিছিল। স্বামীৰ অপমান সহ্য কৰিব নোৱাৰি সতীয়ে যজ্ঞস্থলত আত্মবলিদান দিয়ে। এই ঘটনাৰ পিছতে শিৱই সতীৰ মৃতদেহ কান্ধত তুলি লৈ তাণ্ডৱ নৃত্য আৰম্ভ কৰে। বিশ্ব ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰেৰে সতীৰ দেহ খণ্ড বিখণ্ড কৰে। যি ঠাইত সতীৰ দেহৰ অংগ পৰে সেই ঠাই শক্তিপীঠ হিচাপে পৰিচিত হৈছে। বিশ্বাসমতে সতীৰ যোনি অংশ নীলাচল পাহাৰত পৰিছিল আৰু সেই ঠাইতে স্থাপিত হৈছিল কামাখ্যা মন্দিৰ। কামাখ্যা হৈছে ৫১টা শক্তিপীঠৰ ভিতৰত এক প্ৰধান শক্তিপীঠ। ইয়াত দেৱীক কোনো মূৰ্তিৰ ৰূপত পূজা কৰা নহয়। ইয়াত আছে এক প্ৰাকৃতিক শিলাখণ্ড আৰু যোনিৰ আকাৰৰ এক গুহা। এই গুহাৰ ভিতৰত সদায় পানী থাকে, যাক দেৱীৰ ৰাজস্বৰ প্ৰতীক হিচাপে মানা হয়। এই ধাৰণাই মা কামাখ্যাক পৃথিৱীৰ অন্য সকলো মন্দিৰৰ পৰা পৃথক কৰে। প্ৰতি বছৰে আহাৰ মাহত অম্বুবাচী মেলা অনুষ্ঠিত হয়। এই সময়ত বিশ্বাস কৰা হয় যে মাতৃ দেৱীয়ে ঋতুস্ৰাৱ কৰে। এই ৩ দিন মা কামাখ্যা মন্দিৰ বন্ধ থাকে আৰু চতুৰ্থ দিনা মুকলি কৰি দিয়া হয়। এই সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ পৰা লাখ লাখ ভক্ত আৰু তন্ত্ৰসাধক আহে। অম্বুবাচী মেলাই নাৰীৰ স্বাভাৱিক প্ৰক্ৰিয়াক পূজাৰ স্থান দিয়ে, যি পৃথিৱীত অতি দুৰ্লভ। কামাখ্যা মন্দিৰ তন্ত্ৰসাধনাৰ এক মুখ্য কেন্দ্ৰ। ইয়াত বহু অঘৰী, সাধু আৰু সাধিকাই নিজৰ সাধনা কৰে। মধ্যৰাতি, অমাৱস্যা, পূৰ্ণিমা এই সময়বোৰত বিশেষ সাধনা কৰা হয়। বহু লোকে এইবোৰ শুনি ভয় খায়, কিন্তু সত্যটো হৈছে এই সকলোবোৰ শক্তি লাভ আৰু আত্মশুদ্ধিৰ পথ। বৰ্তমান কামাখ্যা মন্দিৰটো কোচ ৰাজবংশৰ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ সময়ত পুনৰ নিৰ্মাণ কৰা হৈছিল। মন্দিৰৰ গম্বুজ আকাৰৰ শিখৰ আৰু খোদাই কৰা মূৰ্তিসমূহ অতি আকৰ্ষণীয়। ইয়াৰ ভিতৰত আছে গৰ্ভগৃহ, মণ্ডপ আৰু বহু উপমন্দিৰ। বহু ভক্তই বিশ্বাস কৰে যে কামাখ্যাত মনৰ পৰা প্ৰাৰ্থনা কৰিলে দেৱীয়ে নিশ্চয় শুনে। বহু লোকৰ ইয়ালৈ আহি আশ্চৰ্যজনক পৰিৱৰ্তন ঘটিছে। কিছুমানে ইয়াত অলৌকিক অনুভৱ, শক্তিৰ কম্পন অনুভৱ কৰে বুলি কয়। আজিৰ দিনত কামাখ্যা কেৱল ধৰ্মীয় স্থান নহয়, ই অসমীয়াৰ গৌৰৱ। দেশ বিদেশৰ পৰ্যটক ইয়ালৈ আহে। ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তেও কামাখ্যা আজিৰ যুগত আৰু অধিক জনপ্ৰিয় হৈছে। কামাখ্যা মন্দিৰ কেৱল এক ঠাই নহয়, ই এক বিশেষ অনুভৱ। ইয়াত আছে বিশ্বাস, ইতিহাস আৰু মাতৃৰ আশীৰ্বাদ। যদি আপুনি কেতিয়াবা গুৱাহাটীত আহে, নীলাচল পাহাৰত মা কামাখ্যাৰ দৰ্শন নিশ্চয় কৰিব। এই ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। মা কামাখ্যাই সকলোৰে জীৱন শক্তি আৰু শান্তি আনক। জয় মা কামাখ্যা।